Hello everyone, welcome to the channel. আজিৰ ক্লাছত আমি জেনেৰেল সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে The number of atoms constituting a molecule is called অণু এটাত থকা পৰমাণুবোৰৰ সংখ্যাবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটমিচিটি অৰ্থাৎ পাৰমাণৱিকতা। নেক্সট কুৱেশ্যন নাম্বাৰ 2 When a solid is heated, it turns directly into a gas. This process is called কঠিন পদাৰ্থ গৰম কৰিলে গেছলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সাবলিমেশ্যন। কঠিন পদাৰ্থ গৰম কৰিলে গেছলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোক সাবলিমেশ্যন অৰ্থাৎ ঊৰ্ধ্বপাতন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 3 What is the unit of electric current? বৈদ্যুতিক প্ৰবাহৰ একক কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এম্পিয়াৰ। বৈদ্যুতিক প্ৰবাহৰ একক হৈছে এম্পিয়াৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 4 One astronomical unit is এক এষ্ট্ৰনমিকেল ইউনিট মানে কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দ্য এভাৰেজ ডিষ্টেন্স বিটুইন আৰ্থ এণ্ড দ্য ছান। এক এষ্ট্ৰনমিকেল ইউনিট মানে হৈছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব। নেক্সট কুৱেশ্যন নাম্বাৰ 5 The intensity of Earth's gravitational field is maximum at পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ তীব্ৰতা ক'ত বেছি হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পোলছ অৰ্থাৎ মেৰু। পৃথিৱীৰ দুই মেৰুত মাধ্যাকৰ্ষণিক বলৰ তীব্ৰতা বেছি হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 6 Density is the ratio of ঘনত্ব কিহৰ অনুপাত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাছ পাৰ ভলিউম অৰ্থাৎ প্ৰতি একক আয়তনত থকা পদাৰ্থৰ পৰিমাণকে ঘনত্ব বোলে। নেক্সট কুৱেশ্যন নাম্বাৰ 7 In human digestive system, the process of digestion starts in মানুহৰ দেহত পাচন প্ৰক্ৰিয়া ক'ৰ পৰা আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাকেল কেভিটি। বাকেল কেভিটি অৰ্থাৎ মানুহৰ মুখত পাচন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু শেষ হয় স্মল ইণ্টেষ্টাইনত। নেক্সট কুৱেশ্যন নাম্বাৰ 8 Saliva secreted from mouth digest মুখৰ পৰা ওলোৱা লালটিয়ে কি পাচন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্টাৰ্চ অৰ্থাৎ শ্বেতসাৰ। মুখৰ পৰা ওলোৱা লালটিয়ে শ্বেতসাৰৰ পাচনত সহায় কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 9 Which organ is known as powerhouse of cell? কোনটো অংগক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাইটকণ্ড্ৰিয়া। নেক্সট কুৱেশ্যন নাম্বাৰ 10 Which disease is also known as white plague? কোনটো বেমাৰক বগা প্লেগ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব টিউবাৰকুলাইচিছ অৰ্থাৎ টিবি। টিবি বেমাৰক হোৱাইট প্লেগ বুলিও জনা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 11 Hypokalemia is caused by the deficiency of কিহৰ অভাৱত হাইপ'কেলেমিয়া ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পটাছিয়াম। পটাছিয়ামৰ অভাৱত হাইপ'কেলেমিয়া নামৰ ৰোগবিধ হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 12 Study of pollen grain is called পৰাগৰেণুৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পেলিন'লজি। পৰাগৰেণুৰ অধ্যয়নক পেলিন'লজি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 13 1 horsepower is equal to এক অশ্ব ক্ষমতাৰ মান কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 746 ৱাট। নেক্সট কুৱেশ্যন নাম্বাৰ 14 The atoms of the element having same mass number but different atomic number is called একে ভৰ সংখ্যা আৰু বেলেগ বেলেগ পাৰমাণৱিক সংখ্যাৰ মৌলবোৰক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আইচ'বাৰ্ছ অৰ্থাৎ সমভাৰী। নেক্সট কুৱেশ্যন নাম্বাৰ 15 How many isotopes are there of hydrogen? হাইড্ৰজেনৰ সমস্থানিক কেইটা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3। হাইড্ৰজেনৰ সমস্থানিক 3টা। সেইকেইটা হৈছে প্ৰটিয়াম, ডিউটেৰিয়াম আৰু ট্ৰিটিয়াম। নেক্সট কুৱেশ্যন নাম্বাৰ 16 Blue litmus paper turns into red in solution of কি দ্ৰৱত নীলা লিটমাছ কাগজ ৰঙা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এচিড। এচিডৰ দ্ৰৱত নীলা লিটমাছ ৰঙা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 17 During rainy seasons, door made up of wood swell up because
বাৰিষা বতৰত কাঠেৰে বনোৱা দৰজাবোৰ ভলি যায় কিয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইম্বিবিচন। নেক্সট কুৱেশ্যন নাম্বাৰ 18। হুইচ গেছ ইজ এবজৰ্ব ডিউৰিং দ্য ফটোচিনথেচিছ? সালোকসংশ্লেষণৰ সময়ত কোনটো গেছ শোষণ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। সালোকসংশ্লেষণৰ সময়ত কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 19। হাউ মেনি পেয়াৰ অফ হাৰ্ট এ আৰ্থৱৰ্ম হেভ? কেঁচুত কিমানযোৰ হৃদযন্ত্ৰ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4যোৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 20। দ্য বেছ হুইচ ইজ চলুবল ইন ৱাটাৰ ইজ কল্ড? পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এলকালি। পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকবোৰক এলকালি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 21। মডাৰ্ণ পিৰিয়ডিক ল হেড বিন গিভেন বাই? আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেণ্ডেলিভ। আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো মেণ্ডেলিভে দিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 22। দ্য এলিমেণ্টছ ইন গ্ৰুপ 18 অফ মডাৰ্ণ পিৰিয়ডিক টেবুল ইজ নউন এজ? আধুনিক পৰ্যাবৃত্ত তালিকাৰ 18 নম্বৰ বৰ্গত থকা মৌলবোৰক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইনাৰ্ট গেছ। আধুনিক পৰ্যাবৃত্ত তালিকাৰ 18 নম্বৰ বৰ্গত থকা মৌলবোৰক সম্ভ্ৰান্ত গেছ বুলি জনা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 23। দ্য নাম্বাৰ অফ মল অফ সলিউট পাৰ লিটাৰ সলিউশ্যন ইজ কল্ড? প্ৰতি লিটাৰ দ্ৰৱত থকা দ্ৰাৱকৰ পৰিমাণক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মলাৰিটি। প্ৰতি লিটাৰ দ্ৰৱত থকা দ্ৰাৱকৰ পৰিমাণক মলাৰিটি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 24। হোৱাট ইজ দ্য প্ৰচেছ অফ ৰাষ্ট ফৰ্মিং অন আইৰণ কল্ড? লুট মামৰে ধৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাষ্টিং। লুট মামৰে ধৰা প্ৰক্ৰিয়াটোক ৰাষ্টিং বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 25। লাইট ইয়েৰ ইজ দ্য ইউনিট অফ? আলোকবৰ্ষ কিহৰ একক? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিষ্টেন্স। আলোকবৰ্ষ দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 26। ক্লিয়াৰ নাইটছ আৰ কোল্ডাৰ দেন ক্লাউডি নাইট বিকজ অফ? ফৰকাল ৰাতিবোৰ ডাৱৰীয়া ৰাতিতকৈ বেছি ঠাণ্ডা হয় কিয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেডিয়েশ্যন। নেক্সট কুৱেশ্যন নাম্বাৰ 27। দ্য পিৰিয়ড অফ পেণ্ডুলাম ডিপেণ্ডছ অন? পেণ্ডুলামৰ সময় কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেংথ অৰ্থাৎ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন নাম্বাৰ 28। ডেচিবেল ইজ দ্য ইউনিট অফ? ডেচিবেল কিহৰ একক? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইণ্টেনচিটি অফ ছাউণ্ড। ডেচিবেল হ'ল শব্দৰ তীব্ৰতাৰ একক। নেক্সট কুৱেশ্যন নাম্বাৰ 29। দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ইজ? বিদ্যুতৰ আটাইতকৈ সুপৰিবাহী হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিলভাৰ অৰ্থাৎ ৰূপ বিদ্যুতৰ সুপৰিবাহী। নেক্সট কুৱেশ্যন নাম্বাৰ 30। কফি অবটেইন ফ্ৰম হুইচ পাৰ্ট অফ প্লাণ্ট? উদ্ভিদৰ কোনটো অংশৰ পৰা কফি আহৰণ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিড। আজিৰ ক্লাছত আমি 30টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। যদি ক্লাছটো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।